বন্ধুসকল, বিধায়ক মহম্মদ সিরাজউদ্দিন আজমল সাহেবৰ ৰাস্তা উন্নয়ন আৰু যোগাযোগ ব্যৱস্থা উন্নত কৰাত সফলতা লেখত ল'বলগীয়া। তেওঁ বিভিন্ন আঁচনিৰ অধীনত সমষ্টিত 260 কিলোমিটাৰৰ অধিক দৈৰ্ঘ্য সামৰি 81টা ৰাস্তা সম্পূৰ্ণভাৱে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে আৰু বহুকেইটা গুৰুত্বপূৰ্ণ ৰাস্তা নিৰ্মাণ আৰু মেৰামতিৰ বাবে প্ৰস্তাৱ দাখিল কৰিছে। বিধায়ক মহম্মদ সিরাজউদ্দিন আজমল সাহেবে নিজৰ নিৰ্বাচনী ইস্তাহাৰত বহুকেইটা দলংৰ প্ৰতিশ্ৰুতি দিছিলে। বহুতো সেইবোৰ সম্ভৱ নহ'ব বুলি ভাবিছিলে। বিশেষকৈ চিতলমাৰীৰ দৰে ঠাইত যমুনা নদীৰ ওপৰত দলং নিৰ্মাণ যিয়ে হোজাই জিলাৰ লগতে কাৰ্বি আংলঙৰ যোগাযোগ সম্ভৱ কৰি তুলিছে। আমাৰ বিধায়কে চিতলমাৰী দলং সম্ভৱ কৰি তোলাৰ লগতে আন 6খন গুৰুত্বপূৰ্ণ দলং নিৰ্মাণ সম্পূৰ্ণ কৰিছে আৰু কিছুমান নিৰ্মীয়মান অৱস্থাত আছে। খেৱাঘাট, কাছাৰীপাৰা, চাংমাজি, লংকাৰালি, 12ফুটি আদি ঠাইত এই দলংবোৰ আছে। তাৰোপৰি সমষ্টিৰ 16খন মডেল অংগনবাদী কেন্দ্ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু 20খন নিৰ্মীয়মান অৱস্থাত আছে। বিভিন্ন বিভাগৰ অধীনত বিধায়ক সাহেবৰ নেতৃত্বত যেনেকৈ জলসিঞ্চন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, জল জীৱন মিছন, স্বাস্থ্য বিভাগ, বিদ্যুৎ বিভাগ তথা বিভিন্ন বিভাগৰ অধীনত বহু কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে। একেদৰে শিক্ষাৰ দিশত মহম্মদ সিরাজউদ্দিন আজমল সাহেবৰ ভূমিকা যুগান্তকাৰী। মৌডঙ্গা হাইস্কুলক মডেল হাইস্কুল ৰূপে নিৰ্মাণ কৰা, 4খন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰীলৈ উন্নতিকৰণ, মদাৰতলী, আমবাৰী, মৌডঙ্গা, চিতলমাৰী হাইস্কুলক হায়াৰ ছেকেণ্ডেৰীলৈ উন্নতিকৰণ কৰা হৈছে। 66খন স্কুল বিল্ডিং নিৰ্মাণ কৰা হৈছে। 51টা অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ কৰা হৈছে। 4,900 স্কুলত খোৱা পানীৰ ব্যৱস্থা কৰি দিয়া হৈছে। ইয়াৰ উপৰি বিধায়কজনৰ ব্যক্তিগত পুঁজিৰে 3,127 গৰাকী শিক্ষাৰ্থীক সহায় আগবঢ়োৱা হৈছে। কেইবা হাজাৰ ৰোগীলৈ আৰ্থিক সাহায্য আৰু শুশ্ৰূষা প্ৰদান কৰা হৈছে। 7,329টা পৰিয়াললৈ বান আৰু অন্যান্য সাহায্য প্ৰদান কৰা হৈছে। 17টা ৰাস্তা জৰাজীৰ্ণ অৱস্থাত আছিলে, সেই ৰাস্তাখিনি বিধায়ক মহোদয়ৰ নিজা পুঁজিৰে মেৰামতি কৰি দি ৰাইজক সকাহ দিয়া হৈছে। এইদৰে বিভিন্ন কাম কাজ যথেষ্টখিনি আছে, সেইবিলাক আপোনালোকক আমি সময়ে সময়ে জনাই থাকিম। তাকে কৈ মই সকলোকে ধন্যবাদ জনাই